16 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত ৰাণীগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ৰাণীগঞ্জ হায়াৰ ছেকেণ্ডেৰী স্কুলত এখনি মাল্টি স্পেচিয়েলিটি কেম্পৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৰাণীগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ SDMNHO ছাৰ আৰু স্কুলখনৰ অধ্যক্ষ ছাৰে। লগতে কাৰ্যসূচীত উপস্থিত থাকে RBSKৰ জিলা সমন্বয়ক, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ, BCO আৰু RBSKৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। উক্ত কাৰ্যসূচীত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ শিশু বিশেষজ্ঞ, অস্থি বিশেষজ্ঞ, মনোৰোগ বিশেষজ্ঞ, নাক কাণ আৰু ডিঙি বিশেষজ্ঞ আৰু চকু বিশেষজ্ঞৰ দ্বাৰা শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উক্ত কাৰ্যসূচীতে প্ৰায় ৩ শতাধিক স্কুলখনৰ শিশু লগতে আন বাহিৰা শিশুসকলৰো স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু চিকিৎসা প্ৰদান কৰা হয়। আজি ৰাণীগঞ্জ BPHCৰ অধীনত RBSKৰ কিবা এটা প্ৰগ্ৰাম হৈছে, এইটোৰ বিষয়ে অলপ ক'ব নেকি? হয়, আজি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ৰাণীগঞ্জ ব্লক PHC আমাৰ যিটো RBSK বিভাগ আছে, সেই RBSK বিভাগৰ আণ্ডাৰত আজি ৰাণীগঞ্জ হায়াৰ ছেকেণ্ডেৰী স্কুলত এটা মাল্টি স্পেচিয়েলিটি হেল্থ কেম্প মানে অৰ্গেনাইজ কৰা হৈছিলে। আৰু এই হেল্থ কেম্পটোত আমাৰ ৰাণীগঞ্জ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কিছু ষ্টুডেণ্ট আৰু ওচৰৰ গাঁৱৰো কিছু ষ্টুডেণ্ট আৰু যিবিলাক 0 পৰা 18 বছৰ বয়সলৈকে যিখিনি ৰোগী আছে, সৰু ল'ৰা ছোৱালী, তেওঁলোকৰ ষ্টুডেণ্ট বা ষ্টুডেণ্ট নোহোৱা তেওঁলোকক ইয়াতে ট্ৰিটমেণ্ট কৰা হয়, তেওঁলোকক হেল্থ চেকআপ কৰা হয়। আৰু এই হেল্থ চেকআপটোত আমাৰ বিশেষজ্ঞ চিকিৎসকক আমি নিমন্ত্ৰণ কৰিছিলোঁ ধুবুৰী মেডিকেল কলেজৰ পৰা, আৰু তেওঁলোক সেইকেইটা ডিপাৰ্টমেণ্টৰ পাইছে। যিকেইটা ডিপাৰ্টমেণ্ট মই আপোনালোকক কৈ দিছোঁ কি ক্ষেত্ৰত আমাৰ এই ট্ৰিটমেণ্টখিনি দিয়া, এইকেইটা বিভাগৰ ডক্টৰে আজিৰ কেম্পটোত তেওঁলোকে মানে সেৱা আগবঢ়ায়। এটা হৈছে পেডিট্ৰিচিয়ান, ENT বিভাগৰ স্পেচিয়েলিষ্ট, অপথেলমলজিষ্ট, চকুৰ বিশেষজ্ঞ আৰু মানসিক ৰোগ বিশেষজ্ঞ চাইকেট্ৰিষ্টো আছে, আৰু লগতে অৰ্থপেডিক হাড়ৰ যিজন বিশেষজ্ঞ আছে তেওঁলোকো ইয়াতে সেৱা আগবঢ়ায়। আৰু লগতে আমাৰ ৰাণীগঞ্জ BPHC আণ্ডাৰত যি RBSK টিমটো আছে তেওঁলোকৰো আমাৰ সেই তাৰ পৰা আমাৰ 4জন ডক্টৰে এই কেম্পটোত সেৱা আগবঢ়ায়। আৰু এই কেম্পটোতে আমাৰ কিছু সংখ্যক তেওঁলোকক লগতে স্পট ট্ৰিটমেণ্ট দিয়া হয়। আৰু লগতে আমাৰ যিখিনি আমাৰ ট্ৰিটমেণ্ট দিব পৰা নাই, যিকেইটা অলপ তেওঁলোকক হায়াৰ ট্ৰিটমেণ্ট লাগে, তেওঁলোকক ধুবুৰী মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজলৈ আমি পঠাম। আৰু তেওঁলোকক সেইটো কাৰণে তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰাইছে, আৰু সময়ত তেওঁলোকক আমি সেইটো জেগালৈ পঠাই তেওঁলোকৰ ট্ৰিটমেণ্টৰ সুব্যৱস্থা কৰিম।